প্ৰাইচটো আমি ৰাখিছো 1,49,000 1,49,000 30 লকে ফিটনেস কৰা আছে 1,30,000 বা 1,20,000 টকা যদি দিয়ে তেতিয়ালে আপোনালোকে এখন গাড়ী ল'ব পাৰে Honda Amaze 2020 চনৰ ন 3,59,000 টকা বিচাৰিছে এখন Swift Desire একদম মজা হৈ আছে চাপনা গাড়ীখন মই দেখুৱাই দিছো আপোনালোকক নমস্কাৰ আশা কৰো সকলো ভালে আছে বৰ্তমান মই আছো গুৱাহাটী বৰবাৰী ইউডি মটৰছত আৰু ইউডি মটৰছৰ গাড়ী আজি আপোনালোকক দেখাম কিয়নো আপোনালোকে এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবি আছে তো এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব কিয়নো এই ভিডিওটো মাধ্যমেৰে আপুনি এখন গাড়ী কিনিব পাৰিব মই দেখুৱাই দিছো চাওক তেওঁলোকৰ ইয়াতে লিখা আছে ইউডি মটৰছ আৰু ফোন নম্বৰ বিলাকো দিয়া আছে আৰু যদি আপুনি এখন গাড়ী কিনিম বুলি ভাবিছে হলে আপোনালোক আহক ইউডি মটৰছত আৰু ইউডি মটৰছত বহুত ধুনীয়া ধুনীয়া গাড়ী আছে তেওঁলোকৰ পাৰ্কিংতো গাড়ী আছে আৰু ডিলাৰৰ সন্মুখত তেওঁলোকে গাড়ী ৰাখিছে তো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিওটো চাই থাকক মোৰ লগত জয়শ্ৰী বাইদেউ আছে জয়শ্ৰী বাইদেউ গুটে আপোনালোকক ডিটেইলছ খিনি কৈ দিব বাইদেউ যেহেতু আপোনালোকৰ ইয়াতে ভাল ভাল গাড়ী দেখা পাইছো ধৰক গাড়ী বিলাকৰ প্ৰাইস বিলাক কেনেকুৱা 150 ৰ পৰা আমাৰ গাড়ী ষ্টাৰ্ট হৈছে হয় আমাৰ পৰা যেতিয়া এখন গাড়ী ল'ব আমাৰ ফালৰ পৰা দিয়া হয় দুটা সাৰ্ভিসিং ফ্ৰী আৰু লগতে আপুনি পাই যাব ৰিফাইনান্সটো গাড়ী ৰিফাইনান্স কৰো গাড়ীখন ল'ব পাৰিব আৰু গাড়ীখন ললে ফুল ডকুমেন্টেশনৰ সৈতে পাব আৰসি নেম ট্ৰান্সফাৰ আমাৰ ফালৰ পৰা থাকে আৰু আমাক গোটেই সপ্তাহটোতে পাই যাব ওকে গোটেই সপ্তাহটোত হয় বাইদেউ এখন ভেনু আছে এখন কিমান বিচাৰিছে প্ৰাইসটো এইখন আপোনাৰ 2021 ইয়াৰৰ হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 7,49,000 7,49,000 টাৰ্বো হয় IMT ওকে এখন আপোনাৰ ফাইনান্স হ'বনে হৈ যাব ওকে তো নেক্সট এখন আছে আপোনাৰ ক্ৰেটা হয় হয় ক্ৰেটা আপোনাৰ এখন টপ মডেল হয় 2020 ইয়াৰৰ হয় আৰু এইখন ৰানিংও খুব কম চলিছে হয় 33,000 চলিছে গাড়ীখন খুবেই ধুনীয়া হয় 2020 টো হয় লগতে আপোনাৰ প্ৰাইসটো ৰাখা হৈছে 11 লাখ ওকে হয় টাটা এল্টছ হয় এইখন আপোনাৰ 2022 ইয়াৰৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 6,99,000 হয় 7,000 ৰানিং মাত্ৰ 7,000 চলিছে মাত্ৰ 7,000 চলিছে এখন টাটা এল্টছ মই দেখুৱাই দিম গাড়ীখনৰ ভিতৰটো যেহেতু তেওঁলোকে কৈছে মাত্ৰ 7,000 কিলোমিটাৰ চলিছে যদি আপোনালোকে এখন টাটা এল্টছ লম বুলি ভাবিছে তো এখন ল'ব পাৰে গাড়ীখনৰ মই ভিতৰটো দেখুৱাই দিও দেখিছে বহুত ধুনীয়া হৈ আছে তো আপোনালোকে কথা পাতি ল'ব স্ক্ৰিনৰ নাম্বাৰ আহি আছে তো এস্প্ৰেছো আপোনাৰ 2022 ইয়াৰৰ হয় এস্প্ৰেছো VXI প্লাস হয় আৰু এইখনৰ প্ৰাইস আমি ৰাখিছো 4,39,000 খুব ধুনীয়া কন্ডিশনত আছে ওকে এখন ফাইনান্স হ'বনে বাইদেউ হৈ যাব ন তো নেক্সট এখন আছে আপোনাৰ সুইফট ডিজায়াৰ VXI হয় এখন আপোনাৰ 2014 ৰ আপোনাৰ প্ৰাইসটো আমি ৰাখিছো 3,59,000 হয় গাড়ী এইখনো খুব ধুনীয়া হৈ আছে এখন আপোনাৰ ফাইনান্স হ'বনে হয় ফাইনান্স হৈ যাব ন তো যদি আপোনালোকে সুইফট ডিজায়াৰ বিচাৰিছে এখন ল'ব পাৰে গাড়ী পেট্ৰল নে ডিজেল এখন পেট্ৰলত আছে ন হয় তো ঠিক আছে এখন আছে সেলেৰিওখন আপোনাৰ 2014 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,99,000 2,99,000 মডেল 2,99,000 হয় ZXI হয় ফাইনান্স হ'বনে বাইদেউ এইখন ফাইনান্স হৈ যাব 2 বছৰৰ কাৰণে হলো হ'ব ওকে নেক্সট Honda Amaze হয় এমএচ খন আপোনাৰ 2019 ৰ হয় হয় আৰু এইখনৰ প্ৰাইসটো আমি ৰাখিছো 4,99,000 4,99,000 হয় ইয়াতে আপুনি পাৱাৰ ষ্টেৰিং দুটা এয়াৰবেগছ 4 পাৱাৰ উইন্ডো পাই যাব দুটা এয়াৰবেগ 4 পাৱাৰ উইন্ডো পাৱাৰ ষ্টেৰিং সকলো ফিচাৰ্ছ ন এলয়ছ আছে এলয় পাই যাব তো এখন ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 25% to 30% ধৰক আপোনাৰ 130-50 ভিতৰত লৈ যাব হয় নহয় 2019 চনৰ গাড়ী হয় ইকোভেন আপোনাৰ 2021 ৰ হয় আপোনাৰ 5 সিটাৰ এসি ইয়াতে 7 সিটাৰ কৰি থোৱা আছে অলৰেডি আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,79,000 4,79,000 এখন ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ তেনেকৈ 130 মান দিলে হ'ব ন বেলেনো কিমান বিচাৰিছে বেলেনোখন আপোনাৰ 2022 ইয়াৰৰ হয় আলফা টপ মডেল আৰু এইখনৰ প্ৰাইস আমি ৰাখিছো 8 লাখ হয় ফাইনান্স হ'ব হয় ফাইনান্স হ'ব একদম শোৰুম কন্ডিশনত আছে শোৰুম কন্ডিশন হৈ আছে নেক্সট ডাটসন ৰেডিগো হয় এইখন আপোনাৰ 2017 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 1,99,000 হয় আপোনালোকে 2 লাখৰ ভিতৰত যদি বাজেট হয় এখন চাব পাৰিব 1,99,000 ন হয় ওকে নেক্সট এখন আছে অল্টো K10 হয় এল্টো LXI হয় এল্টো LXI কেতন আছে আপোনাৰ 2010 ৰ হয় 2010 ৰ ফিটনেসটো অলৰেডি বঢ়োৱা হৈছে
ফিটনেস বনাইছে ন 2030 লৈ আছে হয় বাকি আপোনাৰ প্ৰাইসটো আমি ৰাখিছো 1,49,000 1,49,000 30 লকে ফিটনেস কৰা আছে হয় এখন অটোমেটিকত আছে সুইফট VXi হয় এখন আপোনাৰ 2018 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,99,000 ওকে VXi ন এখন হয় VXi মডেল নেক্সট আপোনাৰ এখন কুইড হয় কুইড RXT অপশনাল এখন 2020 ইয়াৰৰ আৰু প্ৰাইসটো আমি ৰাখিছো 3,49,000 ওকে 3,49,000 গাড়ী বিলাক অলপ লেটেৰা হৈ আছে হয় 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 তো 3,49,000 বিচাৰিছে এখন গাড়ী যেতিয়া লৈ যাব আপোনালোকক যেটা ধুলি সিজন ন গাড়ী বিলাক লেটেৰা থকাটো স্বাভাৱিক কম আছে মানে হয় হয় তো নেক্সট এখন ইগনিস আছে এখন কিমান বিচাৰিছে ইগনিস খন আপোনাৰ 2022 ইয়াৰৰ হয় এখনো একেবাৰে শোৰুম কন্ডিশনত পাই যাব ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 5,99,000 এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্ট আপোনাৰ তেনেকৈ 151 আপুনি 1.5 লাখ টকা লৈ আহক এখন ইগনিস আপুনি লৈ যাব পাৰিব আগন্তুক ঈদ আহি আছে যদি ঈদলৈ গাড়ী এখন কিনিম বুলি ভাবিছে তো এখন ল'ব পাৰে মাত্ৰ 1.5 লাখ টকা আনিলে হ'ল ইগনিস 2020 চনৰ ন 22 চনৰ গাড়ী জেটা মডেল হয় জেটা মডেল গাড়ী তো নেক্সট আৰু এখন গাড়ী দেখাম আপুনি ভেন কিমান বিচাৰিছে ইয়াৰে প্ৰাইসটো আমি 259 ৰাখিছো 2018 ৰ হয় তো গাড়ীখন মই ভিতৰত দেখাই দিম ৰ'ব সব একদম মজা হৈ আছে যি সকলে স্কুল ভাড়া মাৰিম বুলি ভাবি আছে এনেকুৱা এখন গাড়ী বিচাৰি আছে মই তেওঁলোকক কৈছো চাওক অমনি ভান 2,59,000 টকা বিচাৰিছে আৰু যদি লাগে তেতিয়াহ'লে আপোনালোক গুৱাহাটী ইউডি মটৰছত আহিব গাড়ী সব মজা হৈ আছে দাটসন গো হয় এখন আপোনাৰ 2017 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,10,000 2,10,000 2,10,000 টকা বিচাৰিছে এক্সে কাগজপাতি আপোনালোকক ট্ৰান্সফাৰ কৰি দিব গাড়ী একদম ধুনীয়া হৈ আছে টিয়াগো এইখন আপোনাৰ 2022 ৰ হয় 2022 ইয়াৰৰ প্ৰাইসটো আমি ৰাখিছো 4,79,000 ওকে নেক্সট ওয়াগনাৰ এইখন অটোমেটিকত আছে ওয়াগনাৰ VXi হয় প্ৰাইসটো আমি ৰাখিছো 3,29,000 নেক্সট অল্টো 800 এইখন আপোনাৰ 2019 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 2,89,000 Alto 800 LXi ওকে নেক্সট আপোনাৰ ইকো স্পৰ্ট খন আপোনাৰ 2017 ৰ হয় আৰু প্ৰাইসটো আমি ৰাখিছো 5,29,000 ওকে টাইটেনিয়াম ন নেক্সট এখন কি গাড়ী Honda এখন আপোনাৰ Honda City 2010 ৰ হয় ইয়াৰে প্ৰাইসটো ৰাখিছো 2,69,000 কাইগাৰ এখন আপোনাৰ কাইগাৰ খন 2023 ইয়াৰৰ আৰু প্ৰাইসটো আমি ৰাখিছো 6,49,000 টপ মডেল XUV 500 আপোনাৰ 2015 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,79,000 নেক্সট হোৱাইট কালাৰ কুইড হয় এখন আপোনাৰ কুইড RXL 2016 ৰ প্ৰাইসটো ৰাখিছো 2,49,000 নেক্সট এখন আছে ইনোভা বাইদো ইনোভা 2012 ইয়াৰৰ আৰু প্ৰাইসটো আমি ৰাখিছো 3,99,000 3,99,000 হয় ওকে 3,99,000 টকা ইনোভা পাই যাব আপোনালোকে নেক্সট সুইফট ডিজায়াৰ ব্লু কালাৰ এইখন আপোনাৰ 2015 ৰ হয় সুইফট ডিজায়াৰ VXi আৰু এইখনৰ প্ৰাইস আমাৰ 359 ৰাখা আছে 3,59,000 3,59,000 টকা বিচাৰিছে এইখন সুইফট ডিজায়াৰ একদম মজা হৈ আছে আপোনাৰ গাড়ীখন মই দেখুৱাই দিছো আপোনালোকক যদি আপোনালোকে সুইফট ডিজায়াৰ এখন VXi লম বুলি ভাবিছে পেট্ৰলৰ হয় 3,59,000 আৰু এইখন এক্সেন্ট হয় নতুনকৈ আহিছে আমাৰ ষ্টকত ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,59,000 ওকে যদি আপোনালোকে এক্সেন্ট বিচাৰি আছে তো এইখন ল'ব পাৰে 2016 ৰ হয় 2016 চনৰ ন হয় টাটা নেক্সন খন আপোনাৰ 2022 ইয়াৰৰ হয় একদম শোৰুম কন্ডিশনত আছে ওকে টপ মডেল হয় হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 8,99,000 8 লাখ হয় 99,000 ওকে ডাস্টাৰ এখন 2016 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,99,000 ওকে নেগোশিয়েট হ'ব নে হ'ব ওকে সেন্ট্ৰ আপোনাৰ 2019 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,79,000 সুইফট ডিজায়াৰ এখন আছে আপোনাৰ কমাৰ্শিয়েল হয় এইখন আপোনাৰ 2016 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 2,49,000 2,49,000 হয় এইখন আপোনাৰ KUV 100 হয় এইখন আপোনাৰ 2018 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 3,39,000 নেক্সট i10 খন আপোনাৰ 2010 ইয়াৰৰ i10 ম্যাগনা হয় ইয়াৰে প্ৰাইসটো ৰাখিছো 1,79,000 ওকে ডাটসন ৰেডিগো এইখন আপোনাৰ 2016 ৰ হয় আপোনাৰ প্ৰাইসটো আমি ৰাখিছো এইখনৰ 1,89,000 ওকে নেক্সট সুইফট ডিজায়াৰ 2015 ৰ
ওকে আৰু প্ৰাইসটো সেম আগৰ সুইফট ডিজায়াৰ যিবিলাক প্ৰাইস আছিল 359 ওকে এখন আপোনাৰ টিয়াগো নতুনকৈ আহিছে এখনৰ প্ৰাইস দিয়া হোৱা নাই আমাক কন্টাক্ট কৰিলে পাই যাব ওকে ক্ৰেটা কিমান চনৰ প্ৰাইস এখন আপোনাৰ 2023 ইয়াৰৰ হয় আৰু প্ৰাইসটো আমি ৰাখিছো 12 lakhs একদম শোৰুম কন্ডিশনত আছে হয় ইয়াতে আপুনি প্যানোৰামিক সানৰুফ পাই যাব হয় আৰু লগতে 4 পাৱাৰ উইন্ডো আপোনাৰ দুটা এয়াৰ বেগস হয় পাৱাৰ ষ্টিয়াৰিং সকলোখিনি পাই যাব মিৰৰ গোটেইখিনি পাই যাব ওকে ফাইনান্স হ'ব নে এখন হয় ফাইনান্স হ'ব এখন ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 25% to 30% হলে ধৰক আপোনাৰ 5 lakhs মান 5 lakhs মান হয় তেনেকে আহিব 5 লাখ মান টকা ডাউন পেমেন্ট দিব লাগিব তো মই আপোনালোকক প্ৰায়খিনি গাড়ী দেখুৱাই দিছো যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়া হলে আপোনালোক আহিব ইহুদি মটৰছত গুৱাহাটী বৰবাৰীত আছে আৰু এই ইহুদি মটৰছত আহি আপোনালোকে ভালকৈ গাড়ীবিলাক চাব টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব তাৰ পিছত আপোনালোকে গাড়ীবিলাক পাৰচেজ কৰিব আৰু ভিডিওটো কেনে পালে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে তো আপোনালোকে কমেন্ট কৰিব ধন্যবাদ